মেৰাপানীৰ পৰা জোন গগৈৰ সহযোগত খবৰ গোলাঘাট। Snow Music Studio. Snow Music Studio. সমষ্টিত বৃহৎ স্বাস্থ্য মেলা অনুষ্ঠিত হৈছে। মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই স্বাস্থ্য সেৱাক জনসাধাৰণৰ ওচৰলৈ লৈ যাবৰ কাৰণে এটা পৰিকল্পনা কৰিছে আৰু 126টা সমষ্টিতে এনেকৈ ধৰণে বৃহৎ মেলা হৈছে, য'ত ইয়াত স্ক্ৰিনিং কৰাৰ পিছত তেখেতসকলক বিভিন্ন ঠাইলৈ, বিভিন্ন মেডিকেল কলেজ হওক বা উন্নত চিকিৎসাৰ কাৰণে চৰকাৰে প্ৰেৰণ কৰিব। আজি মেৰাপানীত সেই বৃহৎ স্বাস্থ্য মেলা অনুষ্ঠিত হৈছে আৰু অজন্তা নেওগ ডাঙৰীয়ানীয়ে তাৰ ফিতা কাটি উদ্বোধন কৰিছে। আমি পৰ্যবেক্ষণ কৰিবৰ কাৰণে আহিছোঁ আৰু আপোনালোকে দেখি ভাল পাব যে এটা সুব্যৱস্থিত প্ৰক্ৰিয়াৰে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই স্বাস্থ্য মেলা অনুষ্ঠিত কৰিব দিছে। আমি হেল্থ কেম্প বিভিন্ন ঠাইত কৰি থাকোঁ, কিন্তু হেল্থ কেম্প কৰাৰ পিছত তাৰ ফ'ল' আপ নহয়। এই হেল্থ কেম্পৰ পিছত ফ'ল' আপ কৰাৰ ব্যৱস্থা কৰা হৈছে। আমাৰ দুখীয়া মানুহ যিবিলাক আছে, মেক্সিমাম দুখীয়া মানুহে আছে বা বিল' পভাৰ্টি লেভেল মানুহ আছে, তেখেতসকলে যাতে উন্নত চিকিৎসা পায় তাৰ কাৰণে এটা সুশৃংখল ব্যৱস্থা কৰিছে। মই আশা কৰিম যে মেৰাপানী অঞ্চলত এই গোলাঘাট সমষ্টিক লৈ পেলাই যি অনুষ্ঠিত হৈছে, এই বিভিন্ন পঞ্চায়তৰ পৰা ৰোগীসকল আহিছে স্বাস্থ্য পৰীক্ষা কৰাব। বিশেষকৈ ছাত্ৰ ছাত্ৰী 18 বছৰ তলৰসকলক বিশেষ প্ৰাধান্য দিয়া হৈছে, তাৰ ওপৰসকলকো ইয়াত ট্ৰিটমেণ্ট কৰাৰ ব্যৱস্থা হৈছে। ইতিমধ্যে গোলাঘাট জিলাত খুমটাই, সৰুপথাৰ, দেৰগাঁৱত অনুষ্ঠিত হৈছে আৰু আজি মেৰাপানীত অনুষ্ঠিত হৈছে। মই আপোনালোককো অনুৰোধ জনাম সংবাদ মাধ্যমৰ যোগেদি, যদি তেনেধৰণৰ বিশেষ ৰোগত আক্ৰান্ত কোনোবা ব্যক্তি দেখে, তেতিয়াহ'লে হেল্থ কেম্পলৈ লৈ আহিব দিব লাগে আৰু চৰকাৰী ব্যৱস্থালৈ লৈ যাব লাগে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই আয়ুষ্মান কাৰ্ডৰ ব্যৱস্থা কৰিছে। এই আয়ুষ্মান কাৰ্ডৰ যোগেদিও বিভিন্ন মানুহে বিভিন্ন ধৰণৰ উপকাৰ পাইছে। আমি পঞ্চায়তসমূহকো এই কথাবিলাক সচেতন কৰি দিছোঁ আৰু আমি আশা কৰিছোঁ যে ভৱিষ্যত দিনত এটা সুস্থ সমাজ পাবৰ কাৰণে সুস্থ স্বাস্থ্য ভালে থাকিব লাগিব, কাৰণ স্বাস্থ্যখনত আমাৰ যথেষ্ট টকা ব্যয় কৰিব লগা হৈছে। সেইকাৰণে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ফিট ইণ্ডিয়া মুভমেণ্টটো আৰম্ভ কৰিছে। এই যে ফিট ইণ্ডিয়া মুভমেণ্ট, আপোনালোকে বিভিন্ন ল'ৰা ছোৱালীবিলাকক দেখিব যে তেওঁলোকে বিভিন্ন ৰোগত আক্ৰান্ত হৈছে, বিশেষকৈ শাৰীৰিকভাৱে অক্ষমো হৈ গৈছে। এইবিলাক আচলতে মাতৃ পিতৃৰ কাৰণে বৰ কষ্টকৰ
আৰু আপোনালোকে চাব যে ডায়েবেটিছ কিডনি এইবিলাক আচলতে গাঁওবিলাকত নাছিলে, কিন্তু লাহে লাহে এইবিলাক প্ৰাদুৰ্ভাৱ বাঢ়িছে। ইয়াত খাদ্যাভ্যাসৰ পৰা আৰম্ভ কৰি বিভিন্ন ধৰণৰ কাৰণ আছে। এই কাৰণবিলাক চৰকাৰে বিবেচনা কৰিছে। মই আশা কৰিম যে ভৱিষ্যত দিনত এটা সুস্থ সমাজ পাবৰ কাৰণে এটা সুস্থ স্বাস্থ্যযুক্ত সমাজ দৰকাৰ আছে। আৰু এই ইয়াত বেমাৰ ট্ৰিটমেণ্ট কৰাই নহয়, ইয়াত বেমাৰ কি কাৰণে হৈছে আৰু নহ'বৰ কাৰণে কি কথা আছে তাৰো এটা বিশ্লেষণ অনুষ্ঠিত হ'ব। ৰাজ্যৰ বাহিৰলৈ পঠিয়াবৰ কাৰণেও চৰকাৰে ইতিমধ্যে পুঁজিৰ ব্যৱস্থা কৰিছে। ৰাজ্যৰ বাহিৰতো যাব পাৰে আৰু বিশেষকৈ ৰাজ্যৰ বাহিৰত যাব লগা এতিয়ালৈকে ব্যৱস্থা নাই। ব্যৱস্থা এইকাৰণে কৰা নাই, ইয়াত এইমছ হ'ল, প্ৰধানমন্ত্ৰী ডাঙৰীয়ে এইমছ দিলে, ইয়াত মেডিকেল কলেজবিলাক চৰকাৰে কৰি দিছে, ইয়াতে ভাল ডক্টৰ আছে। অসমত বহুত ভাল ডক্টৰ আছে, মেডিকেল কলেজবিলাকে ভাল ছাৰ্ভিচ দি আছে। হয়তো ইকুইপমেণ্টছ ক'ৰবাত কম থাকিব পাৰে, ক'ৰবাত ডাক্তৰ কম হ'ব পাৰে। সেইকাৰণে চৰকাৰে মেডিকেল কলেজ কৰিছে যাতে বছৰি আমি বহুখিনি ডাক্তৰ পাব পাৰোঁ। এই ব্যৱস্থাৰে চৰকাৰখনে মেডিকেল কলেজৰ প্ৰতি ডিষ্ট্ৰিক্টত মেডিকেল কলেজ লৈ যোৱাৰ কথা চিন্তা কৰিছে।